কামনা কৰিছোঁ সকলো ভালে আছে আৰু মোৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। ভাবিছে চাগে নিশ্চয় এয়া বতৰীয়া বিহুনো ক'ত হৈ আছে, গতিকে ৰ'ব সকলোখিনি কৈ আছোঁ। যিসকলে মোৰ এই চেনেলটো নতুনকৈ চাই আছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট কৰিব। এয়া আমি এতিয়া আহি আছোঁ যোৰহাট ষ্টেডিয়ামলৈ। তাতে ৰাষ্ট্ৰীয় ফুটবল খেল এখনৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ'ব আজি আৰু ৰিয়াই তাতে বিহু নাচিব। আমি আহি পালোহি আৰু অহা অকণমান দেৰিয়ে হ'ল আৰু এয়া দেখিছেনে ইমান ধুনীয়াকৈ সাজি কাচি আহিছে ল'ৰা ছোৱালীখিনি যিখিনি অনুষ্ঠান পৰিৱেশন কৰিব। ইয়াক সাজু কৰি পেলাই এয়া ময়ো অনুষ্ঠান চাবৰ কাৰণে বহি লৈছোঁ আৰু দুগৰাকীমান লগ পালোঁ, তেওঁলোকৰ লগতে এয়া বহি লৈছোঁ আৰু এয়া ইতিমধ্যে গায়ন বায়নে আৰম্ভ হ'লেই অনুষ্ঠান আৰু যিমানখিনি পাৰোঁ মই ভিডিঅ'টোত দেখুৱাবলৈ চেষ্টা কৰিম। এয়া সাতভনীৰ নৃত্যানুষ্ঠান আৰু চাই বিৰাটেই ভাল লাগিছে, কিন্তু গৰমটো আজি বহুত বেছি পৰিছে আৰু ৰ'দটো বহুত ওলাইছে। এয়া আমাৰ অতিকে আপোন বিহু নৃত্য আৰু এনেকৈ জাপি লৈ নচা নাচটো চাই খুব ভাল লাগে। নাচটো এয়া শেষৰ ফালে অলপ মিলা নাই, মানে ভিডিঅ'টো এডিট কৰি দিয়াৰ কাৰণে এনেকুৱা হৈছে, গতিকে কোনেও যাতে ভুল বুজি নাথাকে। ভিডিঅ'টো আজিলৈ ইমানেই আৰু চাই কেনেকুৱা পালে জনাব।